हेलो स्टूडेंट्स, वेलकम बैक टू आवर एमएनएस क्लासेस। तो आज আমি আৰম্ভ কৰিম দশম শ্ৰেণীৰ ঐচ্ছিক গণিতৰ অধ্যায় 4 যাৰ নাম হল দ্বিঘাত সমীকৰণ। ইংৰাজীত ইয়াক কোৱাড্ৰেটিক ইকুৱেশ্যন বুলি কোৱা হয়। এতিয়া চাবা ইয়াৰে বেছিকখিনি আজি আলোচনা কৰিম, লগতে অনুশীলনী 4.1 ৰ কেইটামান কুৱেশ্যন কৰাম। তো তোমালোকে ভিডিঅ'টো একফালৰ পৰা স্কিপ নকৰাকৈ চাই যাবা আৰু যিমান পাৰা তোমালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা। यहाँ चैप्टारটোৰ নাম হল আমাৰ কি দ্বিঘাত সমীকৰণ। ইংৰাজীত কি বুলি কোৱা হয় কোৱাড্ৰেটিক ইকুৱেশ্যন। এটা দ্বিঘাত সমীকৰণ মানে কি যে সমীকৰণ আমাৰ বহুত ধৰণৰ আছে, যে যিবোৰ উক্তিক আমি সমতাৰ চিহ্নৰ সহায়ত প্ৰকাশ কৰো সেইবোৰ উক্তিক আমি সমীকৰণ বুলি কওঁ। সমীকৰণ আমাৰ ৰেখিক সমীকৰণ আছে, দ্বিঘাত সমীকৰণ আছে, ত্ৰিঘাত সমীকৰণ আছে। তাৰে ভিতৰত আজি আমি কাৰ বিষয়ে আলোচনা কৰিম? দ্বিঘাত সমীকৰণৰ বিষয়ে আলোচনা কৰিম। দ্বিঘাত সমীকৰণ কি আছিলে? তাতে দিয়া আছে যে কোনো বীজগণিত ৰাশিৰ চলকৰ উচ্চতম ঘাত 2 হলে ৰাশিটোক দ্বিঘাত ৰাশি বোলা হয়। তাৰ মানে কি যিবোৰ সমীকৰণৰ চলকৰ ঘাত 2 সেই সমীকৰণ বিলাকক কি বুলি কোৱা হয়? দ্বিঘাত সমীকৰণ বুলি কোৱা হয়। এটা দ্বিঘাত সমীকৰণৰ সাধাৰণ আৰ্হি আছিল আমাৰ ax² + bx + c = 0। আমার এটা দ্বিঘাত সমীকরণের সাধারণ আর্হি আছে কি ax² + bx + c = 0, যত a b c belongs to r, অর্থাৎ a b c এগুলা হব বাস্তব সংখ্যা and a not equal 0 হব না। মানে এটা দ্বিঘাত সমীকৰণৰ সাধাৰণ আৰ্হি আছিল আমাৰ ax² + bx + c = 0। ইয়াতে a b c বাস্তৱ সংখ্যা হ'ব আৰু মেইন শৰ্ত কি যে a ৰ মান আমাৰ কি হ'ব নোৱাৰে? 0 হ'ব নোৱাৰে। কিন্তু b ৰ কথা আমাক ইয়াতে একো কোৱা নাই, c ৰ কথা একো কোৱা নাই। মানে b ৰ মান 0 হ'ব পাৰে, নহ'ব পাৰে। ঠিক একেদৰে c ৰ মান 0 হ'ব পাৰে, নহ'ব পাৰে। তে b ৰ মান 0 হলে কিবা কিবি আহিব, পিছত সেইবিলাক আমি আলোচনা কৰিম। তে যে নহওক আমাৰ এটা দ্বিঘাত সমীকৰণৰ আদৰ্শ ৰূপ হল এইটোৱে ax² + bx + c = 0, যত a b c বাস্তৱ সংখ্যা আৰু a ৰ মান কি হ'ব নোৱাৰে? 0 হ'ব নোৱাৰে। এতিয়া চোৱা, এই দ্বিঘাত সমীকৰণটোক আকৌ দুই ভাগত ভাগ কৰা হৈছে। দুটা ভাগত ভাগ কৰা হৈছে কি যে b ৰ মান 0 হলে, যদি b ৰ মান 0 হয় তেতিয়া এটা নাম থাকিব, আৰু b ৰ মান 0 নহলে এটা নাম দিয়া হৈছে। যে সেই দুই প্ৰকাৰৰ নাম কি কি আছিলে? দ্বিঘাত সমীকৰণ দুই প্ৰকাৰৰ, এটা হল আমাৰ কি শুদ্ধ দ্বিঘাত সমীকৰণ আৰু এটা হল মিশ্ৰ দ্বিঘাত সমীকৰণ। শুদ্ধ দ্বিঘাত সমীকৰণ কাক কয়? যে এই ax² + bx + c = 0 সমীকৰণৰ ক্ষেত্ৰত যদি b ৰ মান 0 হয় তেতিয়াহলে এইটোক আমি শুদ্ধ দ্বিঘাত সমীকৰণ বুলি কওঁ। b = 0 হলে তাক কি বুলি কোৱা হ'ব? শুদ্ধ দ্বিঘাত সমীকৰণ বুলি কোৱা হ'ব। আৰু যদি b not equal 0 হয় তেতিয়াহলে তাক মিশ্ৰ দ্বিঘাত সমীকৰণ বুলি কোৱা হয়। ইয়াতে লিখি দিছে সাধাৰণ দ্বিঘাত সমীকৰণ এটা সদায় ax² + bx + c = 0 এই আৰ্হিত লিখিব পাৰি। এই সমীকৰণত b = 0 হলে ইয়াক শুদ্ধ দ্বিঘাত সমীকৰণ বুলি কোৱা হয়, আৰু b not equal 0 হলে তাক মিশ্ৰ দ্বিঘাত সমীকৰণ বুলি কোৱা হয়। তাৰপিছত দ্বিঘাত সমীকৰণৰ সমাধান। দ্বিঘাত সমীকৰণৰ সমাধান কাক কয়? যে কোনো এটা দ্বিঘাত সমীকৰণৰ চলকৰ যি মানৰ বাবে সমীকৰণটো সিদ্ধ হয় তাক সমীকৰণটোৰ মূল বা সমাধান নাইবা বীজ বুলি কোৱা হয়। কি কলে? যে এটা দ্বিঘাত সমীকৰণত থকা চলকৰ যিবোৰ মানৰ বাবে সেই দ্বিঘাত সমীকৰণটোক সিদ্ধ কৰে, অৰ্থাৎ লেফট হেণ্ড সাইড আৰু ৰাইট হেণ্ড সাইড সমান বুলি প্ৰমাণ কৰে, সেই মানবিলাকক সেই দ্বিঘাত সমীকৰণটো কি বুলি কোৱা হয়? মূল বুলিও কয়, বীজ বুলিও কয়, নাইবা সমাধান বুলিও কোৱা হয়। এতিয়া চাবা, এটা দ্বিঘাত সমীকৰণৰ সমাধান কিমানটা থাকিব পাৰে? যদিহে আমাৰ দ্বিঘাত সমীকৰণটো এটা চলক যুক্ত হয় তেতিয়াহলে সেই দ্বিঘাত সমীকৰণটোৰ মূলৰ সংখ্যা হ'ব আমাৰ 2টা। ইয়াৰ বিষয়ে আমি পিছলৈ আলোচনা কৰিম। চাবা, আৰু এটা এটা লিখি দিছে যে এটা সাধাৰণ দ্বিঘাত সমীকৰণটোৰ মূল 2টা হল এইটো x = -b + √b² - 4ac / 2 আছে, আৰু এটা হল -b - √b² - 4ac / 2 আছে। আৰু ইয়াক কি বুলি কোৱা হয়? দ্বিঘাত সূত্ৰ বুলি কোৱা হয়। পিছত আমি ইয়াৰ বিষয়ে আলোচনা কৰিম। চাবা,
এবার ইয়ার পরবর্তী চাবা চাবা এই যে অলপ আগতে যে লিখিছিলো কি এখানে লক্ষ্য করা যেটা দ্বিঘাত সমীকরণ আছিল আমার এইটো এ এক্স স্কয়ার প্লাস বি এক্স প্লাস সি ইকুৱেল 0 ইয়াৰ মূলৰ সংখ্যা হ'ব আমাৰ দুটা আৰু সেই মূল উলিওৱাৰ এটা সূত্ৰ আছিল কি এই সূত্ৰটো হ'ল এইটো আমাৰ এইটো সূত্ৰ x ইকুৱেল মাইনাস b প্লাস মাইনাস ৰুট ওভাৰ b স্কয়াৰ মাইনাস 4ac ডিভাইডেড বাই টুৱাইস আৰু এইটোক আমি কি বুলি কওঁ দ্বিঘাত সূত্ৰ বুলি কওঁ লিখি দিছে ইয়াক সাধাৰণ দ্বিঘাত সমীকৰণৰ সমাধান সূত্ৰ বুলি কোৱা ধৰা হয় আৰু দ্বিঘাত সূত্ৰ বা ফৰ্মুলা বুলি কোৱা হয় এতিয়া চাবা ইয়াতে যে আমাৰ এই ৰুট ওভাৰৰ ভিতৰত কি আছে আমাৰ b স্কয়াৰ মাইনাস 4ac আছে এইখিনি কাকো কি বুলি কোৱা হয় ভেদ নিৰূপক বুলি কোৱা হয় এতিয়া ভেদ নিৰূপক মানে কি মানে এটা দ্বিঘাত সমীকৰণৰ মূল কেনেকুৱা ধৰণৰ হ'ব এইটো সেই কথাটো কোনে নিৰ্ধাৰণ কৰে এই b স্কয়াৰ মাইনাস 4ac নিৰ্ধাৰণ এতিয়া চাবা তাৰে ওপৰত ভিত্তি কৰি কেইটামান শৰ্ত দি আছে সেই শৰ্তবিলাক মই পঢ়ি দিছো চাবা এক নম্বৰ কৈছে যে যদি এই b স্কয়াৰ মাইনাস 4ac গ্ৰেটাৰ দেন 0 হলে দুটা মূল বাস্তৱ আৰু অসমান হবে মানে এই যে আমাৰ ভেদ নিৰূপক আছে b স্কয়াৰ মাইনাস 4ac এই ভেদ নিৰূপক এই ইয়াৰ মান যদি আমাৰ শূন্যতকৈ ডাঙৰ হয় মানে পজিটিভ মান ওলায় তেতিয়াহলে আমাৰ যেটো দ্বিঘাত সমীকৰণ থাকিব সেই সমীকৰণৰ মূল দুটা কি হ'ব বাস্তৱ হ'ব লগতে কি হ'ব অসমান হ'ব এবাৰ দুই নম্বৰ কি আছে চাবা যে b স্কয়াৰ মাইনাস 4ac ইকুৱেল 0 হলে সমীকৰণটোৰ দুটা মূল বাস্তৱ লগতে কি হ'ব সমান হ'ব মানে যদি b স্কয়াৰ মাইনাস 4ac এর মানটো শূন্য হয় তেতিয়াহলে সেই সমীকৰণটোৰ মূল দুটা কি হ'ব বাস্তৱ হ'ব লগতে কি হ'ব সমান হ'ব তাৰ পিছত চাবা এবাৰ কি ক'লে যে b স্কয়াৰ মাইনাস 4ac এটা পূৰ্ণবৰ্গ হলে আৰু a b c পৰিমেয় সংখ্যা হলে দুটা মূল পৰিমেয় হ'ব মানে b স্কয়াৰ মাইনাস 4ac যদি এটা পূৰ্ণবৰ্গ সংখ্যা হয় তেতিয়াহলে সেই সমীকৰণটোৰ মূল দুটা কি ওলাব আমাৰ পৰিমেয় ওলাব মূল দুটা কি হ'ব পৰিমেয় ওলাব আৰু কি অসমান হ'ব আৰু যদি b স্কয়াৰ মাইনাস 4ac এটা পূৰ্ণবৰ্গ নহয় তেন্তে অসমান বাস্তৱ মূল দুটা অপৰিমেয় হ'ব মানে যদি b স্কয়াৰ মাইনাস 4ac এর মানটো আমাৰ ধনাত্মক ওলাইছে কিন্তু যদি পূৰ্ণবৰ্গ নহয় তেতিয়াহলে আমাৰ মূল দুটা কি হ'ব অপৰিমেয় হ'ব আৰু অপৰিমেয় হোৱাৰ লগে লগে আৰু এটা কথা আহিব যে মূল দুটা এটা আনটোৰ কি হ'ব সংযুগ্ম হ'ব সাপোজ ধৰা যদি এটা মূল আমাৰ 2 প্লাস ৰুট ওভাৰ 3 হয় তেতিয়াহলে আনটো মূল ইয়াৰ সংযুগ্ম হ'ব মানে কিমান হ'ব 2 মাইনাস ৰুট ওভাৰ 3 হ'ব তাৰমানে এটা দ্বিঘাত সমীকৰণৰ এটা মূল যদি অপৰিমেয় হয় তে আনটো মূল হ'ব ইয়াৰ সংযুগ্ম এবাৰ 5 নম্বৰ চাবা যে b স্কয়াৰ মাইনাস 4ac লেস দেন 0 হলে অৰ্থাৎ যদি ঋণাত্মক সংখ্যা ওলায় তেতিয়াহলে সেই সমীকৰণটোৰ কোনো বাস্তৱ মূল নাথাকে মূল দুটা কি হ'ব আমাৰ কাল্পনিক হ'ব আৰু এটা আনটোৰ কি হ'ব সংযুগ্ম হ'ব তাৰমানে যদি কাল্পনিক ওলায় সাপোজ ধৰা সেই সমীকৰণটোৰ এটা মূল 2 প্লাস 3i ওলাইছে তেতিয়াহলে আনটো মূল হ'ব আমাৰ 2 মাইনাস 3i এতিয়া চাবা তাৰ পিছত চাবা এইবাৰ চোৱা ইয়াতে কি লিখিলে যে মূল আৰু সহগৰ মাজৰ সম্পৰ্ক যে এটা দ্বিঘাত সমীকৰণৰ কি থাকে মূল থাকে দুটা সেই মূল আৰু সহগৰ মাজৰ সম্পৰ্ক এটো আমি জেনাৰেল মেথডত পঢ়াইছো তোমালোকে চাবা যে যদি আমি ax স্কয়াৰ প্লাস bx প্লাস c আৰু n = 0 সমীকৰণৰ মূল দুটা আলফা আৰু বিটা বুলি ধৰি লও তেন্তে আলফা প্লাস বিটা ইকুৱেল কি হ'ব মাইনাস b বাই a হ'ব আৰু আলফা ইনটু বিটা ইকুৱেল কি হ'ব c বাই a হ'ব ইয়াৰে ওপৰত ভিত্তি কৰি কেইটামান টকা দিছে টকাবিলাক চাবা আৰু এইখিনি আৰু ইয়াৰে পৰা তোমালোকৰ HSLC এক নম্বৰীয়া এটা প্ৰশ্ন আহিব এইখিনি অলপ ভাগে চাবা কি যে যদি b ইকুৱেল c ইকুৱেল 0 তেন্তে সমীকৰণটোৰ দুটা মূলে কি হ'ব শূন্য হ'ব মানে আমাৰ দ্বিঘাত সমীকৰণটোত যদি সেই b আৰু c দুটাৰ মানে 0 হয় তেতিয়াহলে সমীকৰণটোৰ দুটা মূলে কি হ'ব শূন্য হ'ব যদি b ইকুৱেল 0 কিন্তু c not equal 0 তেন্তে মূল দুটা পৰম মান সমান কিন্তু বিপৰীত চিহ্নযুক্ত হ'ব তাৰ মানে যদি এটা 2 হয় -2 হয় আনটো কি হ'ব +2 হ'ব যদি c ইকুৱেল 0 কিন্তু b not equal 0 তেন্তে এটা মূল শূন্য কিন্তু আনটো মূল অশূন্য মানে যদি c এর মান 0 হয় b এর মান 0 নহয় তেতিয়াহলে এটা মূল 0 ওলাব আনটো মূল কি 0 নোলায় বেলেগ কি ওলাব
আৰু যদি b not equal to 0 আৰু c equal a তেন্তে মূল দুটা ইটো সিটোৰ প্ৰতিক্ৰম হ'ব মানে এই যে আমাৰ a x স্কয়ার প্লাস b x প্লাস c equal 0 দ্বিঘাত সমীকরণ আছে ইয়াতে যদি আমার কি হয় যে b এর মান যদি 0 নহয় আৰু a equal যদি c হয় তেতিয়াহলে সমীকৰণটোৰ মূল দুটা কি হ'ব এটা আনটোৰ প্ৰতিক্ৰম হ'ব মানে যদি এটা ধৰা 2 হয় তেতিয়াহলে আনটো কি হ'ব ইয়াৰ প্ৰতিক্ৰম হ'ব মানে 1/2 এনেকুৱা হ'ব আৰু এবার 5 নম্বৰ চাবা যদি b equal 0 আৰু c not equal 0 তেন্তে a আৰু b বিপরীত চিহ্নযুক্ত হলে মূল দুটা বাস্তব হবে 6 নম্বৰ চাবা যদি b equal 0 আৰু c not equal 0 তেন্তে a আৰু c একে চিহ্নযুক্ত হলে মূল দুটা কাল্পনিক হবে a আৰু c একে চিহ্নযুক্ত মানে কি a প্লাস হলে যদি c প্লাস হয় বা a মাইনাস আৰু c মাইনাস তেতিয়াহলে আমাৰ মূল দুটা কি হ'ব কাল্পনিক হবে তে আৰু এটা চাবা এইবাৰ এটা দ্বিঘাত সমীকৰণ কেনেকৈ নিৰ্ণয় কৰিব লাগে যদি আমাৰ সেই দ্বিঘাত সমীকৰণৰ মূল দুটা কি দিয়া থাকে যদি এটা দ্বিঘাত সমীকৰণৰ মূল এটা যদি আমি আলফা বুলি কওঁ আৰু এটা যদি বিটা বুলি কওঁ তেতিয়াহলে আলফা আৰু বিটা মূল বিশিষ্ট দ্বিঘাত সমীকৰণটো গঠনৰ ফৰ্মুলা আছিল আমাৰ x স্কয়ার মাইনাস আলফা প্লাস বিটা হোল x প্লাস আলফা বিটা ইকুয়াল 0 তে এখানে লিখি লোৱা এবার আইছো আমি অনুশীলনী 4.1 লৈ চাবা 4.1 কৰাই দিছো মই কি আছে যে তলত দিয়া মূলবোৰেৰে একটা দ্বিঘাত সমীকৰণ গঠন কৰা তাৰমানে আমাৰ ইয়াতে কি কি দিয়া আছে অলপ সৰু লৈছো চাবা 1 নম্বৰটো মই সমাধান কৰি দিছো কি আছে কৈছে তলত দিয়া মূল বোৰেৰে একটা দ্বিঘাত সমীকৰণ গঠন কৰা মানে আমাৰ মূল দুটা দিয়া আছে কিমান -5,7 ইয়াত আমি মূল দুটাক এটা দ্বিঘাত সমীকৰণৰ মূল দুটাক আমি কিহেৰে লও আলফা আৰু বিটা বুলি লও মই আলফা মানে -5 ধৰিলো আৰু বিটা মানে 7 ধৰিলো দ্বিঘাত সমীকৰণটো গঠন কৰিবলৈ হলে আমাৰ ইয়াৰ যোগফল আৰু পূৰণফল উলাব লাগিব মানে আলফা প্লাস বিটা কৰিলে কিমান ওলাব আমাৰ -5 plus 7 equal কিমান ওলাব 2 আলফা ইনটু বিটা কৰিলে আমাৰ কি ওলাব -5 into 7 -35 এতেকে দ্বিঘাত সমীকৰণটো এই ফর্মুলাটো কি আছিল আমাৰ x স্কয়ার মাইনাস আলফা প্লাস বিটা হোল x প্লাস আলফা বিটা ইকুয়াল এটা যার যার মান আছে বহাই দিও x স্কয়ার থাকি গল মাইনাস আলফা প্লাস বিটার মান আছে আমাৰ কিমান 2 লগত থাকিব x আলফা ইনটু বিটার মান আছে আমাৰ 35 ইকুয়াল 0 তার মানে -5 আৰু 7 মূল বিশিষ্ট দ্বিঘাত সমীকৰণটো হ'ব আমাৰ x স্কয়ার মাইনাস টুৱাইস x মাইনাস 35 ইকুয়াল 0 তে এইবাৰ ইয়াৰ পিছৰ প্ৰশ্নলৈ আহিছো এইবাৰ চাবা এইখিনি সব একে নিয়ম তথাপি মই কৰি দিছো যে 2 নম্বৰ ইয়াত আলফা ইকুয়াল হল আমার -1/2 বিটা ইকুয়াল হল আমার -3 এতেকে আলফা প্লাস বিটা -1/2 প্লাস এ মাইনাস হব 3 এলসিএম হব 2 আর 1 এর এলসিএম হব 2 উপরত হব আমার -1 -2 3 6 মানে আমার কিমান হব -7/2 আকৌ আলফা ইনটু বিটা কিমান হব -1/2 into -3 তে -7 প্লাস 3 1 গুণ 3 তলত হল 2 এতেকে সমীকৰণটো হবে এই ফর্মুলাটো আছিল আমাৰ x স্কয়ার মাইনাস আলফা প্লাস বিটা হোল x প্লাস আলফা বিটা ইকুয়াল 0 যার যার ভ্যালু আছে বহাই দিয়া
আমার x স্কয়ার থাকি গল মাইনাস আলফা প্লাস বিটার মান কিমান আছে -7/2 ব্র্যাকেট x আৰু আলফা ইনটু বিটার মান আছে আমার 3/2 ইকুয়াল 0 এইখিনি কিমান হ'ব x স্কয়ার মাইনাস প্লাস হ'ব 7/2 x আকৌ ইফাল থাকিল 3/2 দেখো এই ৰাশিবিলাকৰ ইয়াৰ তলত কিমান আছে 1 আছে ইয়াৰ তলত 2 আছে ইয়াৰ তলত 2 আছে ইয়াৰ এলসিএম কিমান হ'ব 2 তে 2 ৰে মাল্টিপ্লাই কৰি দিয়া 2 ৰে মাল্টিপ্লাই কৰি দিলে কিমান হ'ব ইয়াতে হ'ব টুৱাইস x স্কয়ার ইয়াতে 2 ৰে মাল্টিপ্লাই কৰিলে ইয়াতে 2 পাতিলে 2 টো ক্যান্সেল যাব মানে 7x হ'ব আকৌ ইয়াতে 2 ৰে মাল্টিপ্লাই কৰিলে 2 ক্যান্সেল যাব 2 হ'ব মানে আমাৰ উলিয়াবলগীয়া দ্বিঘাত সমীকৰণটো হ'ব আমাৰ টুৱাইস x স্কয়ার প্লাস 7x প্লাস 3 ইকুয়াল 0 তে বাকিখিনি তোমালোকৰ এইটা হোমৱৰ্ক থাকিল মই লাষ্টটো কৰাই দিছো এয়া চাবা এই 3 নম্বৰটো তোমালোকে কৰিবা 4 নম্বৰটো তোমালোকে কৰিবা 5 নম্বৰটো তোমালোকে কৰিবা মই 6 নম্বৰটো কৰাই দিছো এয়া 6 নম্বৰটো কৰাই দিছো চাবা বাকিখিনি ইজি আছে দিয়া কৰিবা ইয়াত আলফা মানে হল আমার 5i বিটা মানে হল আমার -5i এটাকে আলফা প্লাস বিটা ইকুয়াল কিমান হ'ব 5i -5i ইকুয়াল কিমান হ'ব 0 আকৌ আলফা ইনটু বিটা কিমান হ'ব 5i ইনটু -5i এতিয়া প্ৰথমে পূৰণ কৰা কি পূরণ করিবা +5 আর -5 পূরণ করলে -25 হবে i আর y পূরণ করলে i স্কয়ার ইয়া -25 i স্কয়ার মানে হল -1 এসোয়া অধ্যায় 2 এর পাশে i স্কয়ার মানে কিমান -1 এইবার কিমান হবে -7 পূরণ করলে প্লাস মানে 25 এটাকে সমীকরণটা কিমান হবে এটাকে সমীকরণটো হবে ফর্মুলাটো আছিল আমার x স্কয়ার মাইনাস আলফা প্লাস বিটা হোল x প্লাস আলফা বিটা ইকুয়াল তো যার যার ভ্যালু আছে বহাই দিয়া x স্কয়ার আলফা প্লাস বিটার মান কিমান আছে আমার 0 তো -0x লিখি দিলো তারপর আলফা ইনটু বিটার মান কিমান +25 ইকুয়াল এতিয়া এই 0x এর আর কোনো কামই নাই এই লিখি দিয়া কিমান হবে এইটো হবে আমার উলিয়াবলগিয়া দেখা থাকে তে নেক্সট এবার 2 নম্বর করাইছো চাবা 2 নম্বৰ গণিতখিনি কৰাৰ আগতে এটা কথা মনত কৰি দিছো যে এটা দ্বিঘাত সমীকৰণৰ যদি এটা মূল অপৰিমেয় হয় নাইবা কাল্পনিক হয় তেতিয়ালে আনটো মূল হ'ব কি তাৰ সংযুগ্ম এসোৱা ইয়াতে যিমান কেইটা মূল দিয়া আছে গোটেইকেইটাই কি দিয়া আছে হয়তো কিছুমান কাল্পনিক দিয়া আছে আৰু কিছুমান কি দিয়া আছে অপৰিমেয় দিয়া আছে আমি জানো যে এটা দ্বিঘাত সমীকৰণৰ যদি এটা মূল অপৰিমেয় হয় নাইবা কাল্পনিক হয় তেতিয়ালে আনটো মূল হ'ব সেই মূলটোৰ সংযুগ্ম তে আমি হেনেকে কৰি চাম চাবা কি আছে 2 নম্বৰ ইয়াত আলফাৰ মান দিয়া আছে কিমান √3i তে √3i এটো এটা কাল্পনিক সংখ্যা জটিল সংখ্যা আৰু তেতিয়াহলে আনটো মূল কিমান হ'ব আনটো মূলক আমি বিটাৰে বুজাও আনটো মূল কিমান হ'ব ইয়াৰ সংযুগ্ম মানে কিমান হ'ব আমার যেটো কাল্পনিক অংশ থাকে তার আগৰ চিন চেঞ্জ হ'ব মানে এতে প্লাস আছে মাইনাস কৰি দিলে এতেকে যোগফল কিমান হ'ব আমাৰ আলফা প্লাস বিটা ইকুয়াল √3i মাইনাস √3i 0 আলফা ইনটু বিটা কিমান হ'ব √3i ইনটু মাইনাস √3i या प्रथम কথা হল √3 আৰু √3 পূরণ করলে 3 পাম আগত মাইনাস আছে -3 i আৰু i পূরণ করলে কি পাম আমি i স্কয়ার পাম -3 i স্কয়ার মানে হল -1 এখানে পূরণ করলে হবে আমার 3 এটাকে সমীকরণটো সূত্র আছিল আমার x স্কয়ার মাইনাস আলফা প্লাস বিটা হোল x প্লাস আলফা বিটা ইকুয়াল 0 তে যার মান আছে বহাই দিয়া x স্কয়ার থাকিল মাইনাস আলফা প্লাস বিটার মান হল 0 x
আলফা ইনটু বিটাৰ মান হল আমাৰ +3। এই 0x কোনো কামে নাই, থাকিব কিমান x² + এইটো হ'ব আমাৰ উলিয়াবলগীয়া দ্বিঘাত সমীকৰণ। তো চাবা এইটো বস্তু এনেকুৱা নকৰি আৰু এক ধৰণে কৰিব পাৰি। কেনেকে চাবা মই দেখাই দিছো। এইটো তুমি এনেকেও কৰিব পাৰা। আমাক যিহেতু এটা দ্বিঘাত সমীকৰণৰ এটা মূল দি আছে কিমান √-3i। ইয়াক মই কি বুলি ধৰিলো x বুলি ধৰিলো, x = √3i। যেহেতু আমাৰ দ্বিঘাত সমীকৰণ গঠন কৰিব লাগে, ইয়াৰ মাত্ৰাটো কিমান হ'ব লাগিব 2। দুয়োফালে কি কৰি দিয়া স্কয়াৰ কৰি দিয়া, এইফালে স্কয়াৰ কৰি দিয়া, এইফালে কিমান হ'ব √3i² মানে বৰ্গ। স্কয়াৰ কৰিলে এইফালে থাকিল আমাৰ x², এইফালে কিমান হ'ব √3² মানে 3i² থাকিল, এইফালে হ'ল x², i² মানে -1 মানে দেখাই দিছো মই 3 × -1 কিমান হ'ব x² = -3। -3 এইফালে নিলে আমাৰ কিমান হ'ব x² + 3 = 0। চোৱা এনসার সেম আহিছে না, সেম আহিছে। এনেকেও কৰিব পাৰা, তোমাৰ ইচ্ছা যিটো ভাল লাগে সেনেকে কৰিবা। মই ইয়াৰ পিছত আৰু দুটামান কৰি দিম, বাকিখিনি তোমালোকে নিজে কৰিবা, ইজি আছে। এবার মই কি কৰি দিম, কোনটো কৰি দিম 3 নম্বৰটো কৰি দিছো। তোমালোকে এইবিলাক পাৰিবা, এইটো পাৰিবা যে এটা মূল কি দি আছে 4 + √5 দি আছে, আনটো মূল হ'ব 4 - √5। এনেকে কৰিবা। মই 3 নম্বৰটো কৰা দিছো, চাবা কি আছিলে 3 নম্বৰটো মই এই প্ৰথম নিয়মত এইটো যে কৰাইছো 3 নম্বৰ। ইয়াত আলফা মানে মই কিমান ধৰিলো 1/2 + √3। এইটো আমাৰ হৰ পৰিমেয়কৰণ কৰিলো। আগত কিমান হ'ব হৰ পৰিমেয়কৰণ কৰিবলৈ হলে আমাৰ কি কৰিব লাগিব 2 + √3 আছে, ইয়াৰ সংযোগ মানে লব আৰু হৰক পূৰণ দিব লাগিব। মানে ইয়াৰ সংযোগ হ'ব আমাৰ 2 - √3। এই বস্তুটো কি লব আৰু হৰৰ লগত পূৰণ দিব লাগিব, পূৰণ দিলো। তলত কিমান হৈ আছে a + b = a - b মানে a² - b²। ওপৰত হ'ব আমাৰ কিমান 2 - √3। তলত হ'ব আমাৰ 4 - 3, ওপৰত হ'ব 2 - √3। তলত 4 পৰা 3 গ'লে 1 লিখিব নালাগে, 2 - √3। তাৰ মানে এটা মূল যদি 2 - √3 হয়, এতেকে আনটো মূল কিমান হ'ব মানে বিটা কিমান হ'ব, ইয়াৰ সংযুগ্ম বিটা হ'ব আমাৰ 2 + √3। এতেকে আলফা প্লাস বিটা ইকুয়াল কিমান হ'ব, এই দুটা যোগ কৰা। আলফার মান আছিল আমার 2 - √3 প্লাস বিটার মান হল 2 + √3। এইখিনি যোগ করলে কি এইটো ক্যান্সেল যাব, আমার হব 4। আকৌ পূরণ করা আলফা ইনটু বিটা কিমান হ'ব 2 - √3 ইনটু 2 + √3। এটা কি হৈ আছে a মাইনাস হল ইনটু a + b হল, কিমান হ'ব a² - b²। ইয়াতে হ'ব আমার 4, ইয়াতে হ'ব আমার কিমান 3। 4 পৰা 3 গ'লে 1। দেখে দ্বিঘাত সমীকৰণটো আমাৰ কিমান হ'ব, অলপ সৰু কৰি দিছো। এটাকে দ্বিঘাত সমীকৰণটো হ'ব কিমান, ফৰ্মুলাটো আছিল আমাৰ x² - আলফা প্লাস বিটা হোল x প্লাস আলফা বিটা ইকুৱেল 0। এতিয়া যাৰ যাৰ মান আছে বহাই দিম। x² থাকিল, আলফা প্লাস বিটাৰ মান কিমান পালো 4, ইয়াতে হ'ব আমাৰ 4x, আলফা ইনটু বিটাৰ মান পালো 1, ইয়াতে হ'ব 1 ইকুৱেল। এইটো হ'ব আমাৰ উলিয়াবলগীয়া দ্বিঘাত সমীকৰণ। তো নেক্সট এতিয়া আমি ইয়াৰে একদম লাষ্টটো কৰি দিম, তোমালোকে বাকিখিনি কৰিব পাৰিবা। মই কৈ দিছো কেনেকে কৰিবা।
গুচিয়ে গ'ল ভাবাচোন। নহ'লে নাই এইটো। ঠিক আছে, এতিয়া বৰষুণ দিছে, টিঙৰ শব্দৰ কাৰণে শুনা নাযাব। ঠিক আছে, ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত বাকীখিনি কুৱেশ্যন কৰাম। আজিলৈ